বিজ্ঞানীসকলে এক যুগান্তকাৰী আৱিষ্কাৰ কৰিছে। পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় 400 মাইল তলত এটা বিশাল পৰিমাণৰ পানী, যি পৃথিৱীৰ সকলো মহাসাগৰৰ মুঠ আয়তনৰ 3 গুণ। এইটো কোনো বিশাল ভূগৰ্ভস্থ হ্ৰদ নহয়, বৰঞ্চ ৰিংগোডাইট নামৰ এটা খনিজ পদাৰ্থৰ ভিতৰত আবদ্ধ পানী, যিয়ে স্পঞ্জৰ দৰে কাম কৰে। ইয়াৰ দ্বাৰা এটা পূৰ্বতে অজ্ঞাত গভীৰ পানী চক্ৰৰ ইংগিত পোৱা যায়, যিয়ে পৃথিৱীৰ পৃষ্ঠৰ পানীৰ উৎপত্তি ব্যাখ্যা কৰিব পাৰে। গৱেষকসকলে এই লুকাই থকা জলাধাৰটো চিনাক্ত কৰিছিল যেতিয়া তেওঁলোকে লক্ষ্য কৰিছিল যে ভূমিকম্পৰ ভূমিকম্পীয় তৰংগবোৰে গ্ৰহটোৰ মেণ্টলৰ মাজেৰে পাৰ হৈ যাওঁতে কেনেকুৱা আচৰিত ধৰণৰ আচৰণ কৰিছিল। যদি ৰিংগোডাইট শিলৰ মাত্ৰ 1% পানী থাকে, তেন্তে ই এটা আচৰিত বিশাল উপপৃষ্ঠৰ জলজ জগতক প্ৰতিনিধিত্ব কৰে, যিয়ে পৃথিৱীৰ জলবিদ্যাৰ আমাৰ বুজাবুজিক নতুন ৰূপ দিছে।